নমস্কাৰ বন্ধু বান্ধৱীসকল, এলিফেণ্টৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আমি শিকি আছিলোঁ কোডিং এণ্ড ডিকোডিঙৰ বিষয়ে। আমি প্ৰথম পাৰ্টত কেৱল আলফাবেটৰ খেল যি আছে প্লাছ মাইনাছ তাৰে বিষয়ে আলোচনা কৰিছিলোঁ, কিন্তু এইটো পাৰ্টত আমি আলফাবেটৰ লগতে কিছুমান নাম্বাৰৰো খেল খেলিম। তো বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ বহুত ভাল লাগিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি গুৱাহাটী বিশ্ববিদ্যালয় বি এড এণ্ট্ৰেঞ্চৰ কাৰণে সাজু হৈ আছে বা যিকোনো গভৰ্ণমেণ্ট জবৰ কাৰণে সাজু হৈ আছে, তেনেহ'লে আপোনালোকৰ কাৰণে এই কোডিং এণ্ড ডিকোডিঙৰ এপ্ৰপ্ৰিয়েট নলেজ থকাটো অতিকৈ আৱশ্যক। কাৰণ যিকোনো এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনৰ সৈতে এনেকুৱা কোডিং আৰু ডিকোডিঙৰ কুৱেশ্যন আহিয়ে থাকে। তো বন্ধু বান্ধৱীসকল, আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তো নিশ্চয় লাইক কৰিব, আৰু যিসকল চেনেলটোলৈ নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ সুবিধাৰ্থে মই এনেকুৱা ভিডিঅ' প্ৰায় লৈ আহোঁ। তো বন্ধু বান্ধৱীসকল, বলক আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, প্ৰথম পাৰ্টত আমি কেৱল আলফাবেটৰ যি খেল প্লাছ মাইনাছৰ খেল তাৰে বিষয়ে আলোচনা কৰিছিলোঁ, কিন্তু এইটো পাৰ্টত আলফাবেটৰ আৰু নাম্বাৰৰ লগত যি খেল সেইটো আপোনালোকৰ জনা আৱশ্যক। তো এই খেলটো কেনেকৈ আগবাঢ়িব তাৰ কাৰণে আপোনালোকক দুটা ষ্টেপ জানিব লাগিব। তো পোনপ্ৰথমতে কি চাওক, পোনপ্ৰথমতে আপোনালোকক এই আলফাবেট অৰ্থাৎ ABCDEFG এইচৰ পৰা জেডলৈকে এইবোৰৰ পজিশ্যনৰ যি নলেজ সেয়া এপ্ৰপ্ৰিয়েট থকা দৰকাৰ। চাওক, A 1 নম্বৰত আহে, B 2 নম্বৰত আহে, C 3 নম্বৰত আহে, D 4 নম্বৰত আহে, E 5 নম্বৰত আহে, F 6 নম্বৰত, 7 নম্বৰত, 8 নম্বৰত, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25 আৰু 26। এই গোটেইকেইটাৰ পজিশ্যনটো আপোনালোকক জনা উচিত যে A কেই নম্বৰত আহে আলফাবেটত, B কেই নম্বৰত আহে, Z কেই নম্বৰত আহে, S কেই নম্বৰত আহে, এইবোৰ আপোনালোকক এপ্ৰপ্ৰিয়েট জনা অতিকৈ আৱশ্যক। এই কোডিং আৰু ডিকোডিঙৰ এই নাম্বাৰৰ লগত যেতিয়া আলফাবেটৰ খেল হয় তেতিয়া আপোনালোকক এইবোৰৰ এপ্ৰপ্ৰিয়েট পজিশ্যনটো জনা অতিকৈ আৱশ্যক। চাওক, ইমানখিনি গোটেইখিনি মনত ৰখাটো ইমান ইজি নহয়, সেইকাৰণে আপোনালোকক একেবাৰে সহজ সৰলভাৱে মনত ৰখাৰ কেইটামান উপায় আপোনালোকক দি আছোঁ। তো প্ৰথম উপায়টো এইটোৱেই, এইটো যদি মনত ৰাখিব পাৰে তেনেহ'লে বাকী ইমান জনাৰ আৱশ্যক নাই। তো সেইটো কি চাওক, তো প্ৰথমতে এটা আপোনালোকক একেবাৰে সহজ উপায় দি আছোঁ। গোটেইখিনি যদি মনত ৰাখিব নোৱাৰে তেনেহ'লে মনত কি ৰাখিব, A মনত ৰাখিব, A আহে কিমান নম্বৰত, 1 নম্বৰত। তাৰপিছত E মনত ৰাখিব, E কিমান নম্বৰত আহে, E আহে 5 নম্বৰত। তাৰপিছত মনত ৰাখিব I কিমান নম্বৰত আহে, 9 নম্বৰত আহে। তাৰপিছত মনত ৰাখিব Iৰ পিছত কি আহিব, M কিমান নম্বৰত আহে, 13 নম্বৰত। তাৰপিছত কি মনত ৰাখিব, Q আহে 17 নম্বৰত। তাৰপিছত মনত ৰাখিব U আহে 21 নম্বৰত, আৰু লাষ্ট Z আহে 26 নম্বৰত। এইকেইটা যদি আপোনালোকে মনত ৰাখিব পাৰে, কাৰণ আমি এৰ পৰা ষ্টাৰ্ট কৰোঁ ABCD, কোনো এটা লেটাৰৰ যদি মান উলিয়াব লাগে, ধৰকচোন এৰ লাইনত আছে A 1 নম্বৰ ABCD, এইটো লাইনত আছে, আপোনালোকে সহজে 1 2 3 4 গুণিব পাৰে। যদি কয় যে এমৰ লাইনত আছে তেনেহ'লে 13ৰ পৰা আৰম্ভ, 13, 14, 15, 16। যদি কোৱা হয় যে এছৰ মান উলিয়াব লাগে তেনেহ'লে এইটো লাইনত থাকিব QRS, অৰ্থাৎ 17, 18, 19, অৰ্থাৎ 19 নম্বৰত এছৰ মান আহিব। তো এনেকুৱাকৈ এইটো শ্বৰ্ট নিয়ম, এইটো আপোনালোকে মনত ৰাখিব পাৰে। নহ'লে আপোনালোকক আৰু এটা উপায় দি আছোঁ, সেইটো হৈছে প্ৰথমতে আপোনালোকে মনত ৰাখিব E কিমান নম্বৰত আহে, 5 নম্বৰত। তাৰপিছত মনত ৰাখিব J কিমান নম্বৰত আহে, 10 নম্বৰত, কাৰণ এনেকুৱা প্লাছ থাকিলে মনত বেছি থাকে। তাৰপিছত মনত ৰাখিব O কিমান নম্বৰত আহে, 15 নম্বৰত। তাৰপিছত মনত ৰাখিব T আহে কিমান নম্বৰত, 20 নম্বৰত, আৰু লাষ্টত মনত ৰাখিব Y মানে 25। এইখিনি যদি মনত ৰাখে তথাপিও আপোনালোকক সুবিধা হ'ব যে কোনটোৰ পিছত, Oৰ পিছত কোনটো আহিব, Tৰ পিছত কোনটো আহিব। Tৰ পিছত যদি সুধে তেনেহ'লে 20ৰ পৰা ষ্টাৰ্ট কৰিব, আপোনালোকে সুন্দৰকৈ উলিয়াব যে কোনটোৰ পজিশ্যন ক'ত। আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। তো এইখিনি আপোনালোকক জানিব লাগিব। তাৰপিছত আমি এতিয়া মেথ কৰিবলৈ আগবাঢ়োঁ। তো বন্ধু বান্ধৱীসকল, এতিয়া এটা খুবেই ইণ্টাৰেষ্টিং প্ৰশ্ন আছে। প্ৰশ্নটোত কি কৈছে চাওক, কৈছে ইফ Z = 52, যদি Z 52 হয় এণ্ড ACT যদি 48 হয় অৰ্থাৎ 48 হয়, তেনেহ'লে BAT উইল বি ইকুৱেল টু, অৰ্থাৎ তেনেহ'লে BATৰ যোগফল কিমান হ'ব এইটো উলিয়াব দিছে। এইটো কেনেকৈ উলিয়াব চাওক, আমাক ইয়াত কোৱা আছে Z = 52। আমি যি মান পাইছিলোঁ অলপ আগতে প্ৰত্যেকটো লেটাৰৰে মান আমি চালোঁ। Z কিমান নম্বৰত আহে, প্ৰথম কথা Z আহে 26 নম্বৰত, অৰ্থাৎ আমি সকলোৱে জানো Z টো 26 নম্বৰত আহে। তো এই 26ৰ লগত এনেকুৱা কি কৰিছে যাৰ কাৰণে Zৰ মানটো কিমান হৈছে, 52 হৈছে। তো এনেকুৱা কি কৰিলে এই 26ৰ লগত, আমি যদি এইটো পূৰণ কৰোঁ 2 দি, তেনেহ'লে আমাৰ এনচাৰ কি আহে, 52 আহে। তাৰ মানে কি কৰিছে, Zৰ যিটো মান সেইটোক 2 দি পূৰণ কৰিছে। এইটোতো Zৰ লগত হৈছে। আমি এতিয়া চাওঁ ACTৰ লগত এইটো হৈছে নেকি, A কিমান নম্বৰত আহে, 1 নম্বৰত আহে।
চি কিমান নম্বৰত আহে চি আহে 3 নম্বৰত আৰু টি কিমান নম্বৰত আহে টি আহে 20 নম্বৰত আপোনালোকে সুন্দৰকৈ যদি আঁকি লয় তেনেহ'লে গম পাব এতিয়া চাওক যদি জেডৰ যিটো মান তাৰ লগত যদি 2 পূৰণ কৰিছে তেনেহ'লে এইকেইটাৰ লগত আমি 2 পূৰণ কৰি চাওঁ এইটো গোটেইকেইটাৰ লগত কি হয় চাওক একৰ লগত যদি আমি 2 পূৰণ কৰোঁ তেনেহ'লে 2 পাওঁ তাৰপিছত যোগ কৰোঁ ইকুৱেল যিহেতু দিছে যোগ কৰি চাওক 3ৰ লগত যদি 2 পূৰণ কৰোঁ তেনেহ'লে কি হ'ব 6 হ'ব আৰু যোগ কৰি আমি যদি 20ৰ লগত 2 পূৰণ কৰোঁ তেনেহ'লে 40 পাম এই গোটেইকেইটা যদি আমি প্লাছ কৰোঁ তেনেহ'লে 40 আৰু 6 46ৰ লগতে 2 48 আমাৰ এনচাৰত 48 আহিছে নে 48 আহিছে তাৰ মানে কি কৰিছে প্ৰত্যেকটো লেটাৰৰ যিটো মান সেইটো মানক 2 দি পূৰণ কৰা হৈছে তেনেহ'লে আমি এতিয়া BAT ৰ মানটো উলিয়াব পাৰোঁ BAT ৰ মান B কিমান নম্বৰত আছে 2 নম্বৰত আহে A কিমান নম্বৰত আহে 1 নম্বৰত আহে T কিমান নম্বৰত আহে আমি অলৰেডি জানিলোঁ 20 নম্বৰত আহে তো তেনেহ'লে এই গোটেইকেইটাৰ লগত আমি 2 দি পূৰণ কৰি চাওঁ কি হয় ইনটু 2 তেনেহ'লে কি হ'ব 2 লগত 2 পূৰণ কৰিলে 4 হ'ব প্লাছ 1 লগত 2 কৰিলে 2 হ'ব প্লাছ 20ৰ লগত যদি আমি 2 পূৰণ কৰোঁ তেনেহ'লে 40 হ'ব তো গোটেইকেইটাক আমি প্লাছ কৰি চাওঁ কিমান হয় 40 আৰু 2 42 আৰু 4 46 অৰ্থাৎ আমাৰ এনচাৰটো 46 হ'ব আমি চাওঁ অপশ্যন 46 ক'ত আছে অপশ্যন এ তে 46 আছে তো তেনেহ'লে আমাৰ এনচাৰটো কি হ'ব 46 এইটো শুদ্ধ হৈ যাব বাকীকেইটা ৰং আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি আছে ইয়াত লজিক লগাব লাগে যে এ জেড যদি 52 হয় এ চি টিৰ যোগফল যদি 48 হয় তেনেহ'লে BAT 46 কিয় হ'ব আপোনালোকক লজিক দেখুৱাব লাগে তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে তো বলক আমি আন এটা প্ৰশ্ন এনেকুৱা চাওঁ তো বন্ধু বান্ধৱীসকল এতিয়া এটা খুবেই ইণ্টাৰেষ্টিং প্ৰশ্ন লৈছোঁ প্ৰশ্নটোত কি কৈছে চাওক কৈছে ইফ টোৰ ইজ কোডেড এজ 1 2 3 4 অৰ্থাৎ টোৰক যদি আমি এই 1 2 3 4 ৰে কোড কৰোঁ ক্লিয়াৰ এজ 5 6 7 8 4 অৰ্থাৎ ক্লিয়াৰক যদি আমি 5 6 7 8 4 দি কোড কৰোঁ এণ্ড স্পেয়াৰক যদি আমি 9 0 8 4 7 দি কোড কৰোঁ তেনেহ'লে এইটো SLULPTURE এইটোক কেনেকৈ কোড কৰিম সেইটো আমাক উলিয়াব দিছে চাওক এনেকুৱা কুৱেশ্যন কেনেকৈ কৰিব চাওক ইয়াত প্ৰত্যেকটো লেটাৰেৰে কোড দিয়া আছে সেইকাৰণে আমাক কি কৰিব লাগিব আমাক প্ৰথমতে টোৰটো আনি লওঁ TOUR এই টোৰৰ কোডটো কি দি আছে 1 2 3 4 তো ইয়াৰ পৰা এনেকুৱাকৈ যিমানবোৰ দিয়া থাকিব ইয়াৰ নতুন নতুন যিকেইটা লেটাৰ পাব গোটেইকেইটা এইটো ছাইডত লিখি ল'ব প্ৰথমতে আমি কি পালোঁ এইকেইটা গোটেইকেইটা নিউ TOUR এইকেইটাৰ কোড কিমান আছিলে 1 2 3 4 এইটোৰ কাম শেষ তাৰপিছত কি আছিলে ক্লিয়াৰ এজ অৰ্থাৎ ক্লিয়াৰ দিছিলে CLEAR ক্লিয়াৰৰ কোডটো কি দিছিলে 5 6 7 8 4 7 8 4 এইটো আমাক কোড দিছিল তো ইয়াৰ পৰা আমি নতুন নতুন কি পাওঁ চিটো নতুন বস্তু পাইছোঁ ইয়াত নাই যিহেতু ইয়াত চি মানে কিমান দি আছিলে কোডটো চিৰ কোড 5 L2 নাই আমাৰ তেনেহ'লে L2ৰ মান কিমান হ'ব 6 ইটো নাই আমাৰ ইও লৈ ল'লোঁ ইৰ মানটো আছিলে 7 এৰ মান নাই আমাৰ এ নাই এ লৈ লৈছোঁ এৰ মান আছে 8 আৰু আৰৰ মান আমাৰ আছে অলৰেডি 4 অৰ্থাৎ ইয়াৰ 4 দি আছে তেনেহ'লে আৰটো পুনৰ ল'ব নালাগে তাৰপিছত আৰু এটা দিছিল SPARE এইটোৰ মান দি আছে এইটোৰ মান কি দি আছে স্পেয়াৰৰ মান 90847 তো ইয়াৰে আমাৰ নতুন নতুন বস্তু যিকেইটা পাম সেইকেইটা ল'ব লাগে এছ আমাৰ ইয়াত নাই তেনেহ'লে এছটো লৈ লৈছোঁ এছৰ মান কিমান দি আছে 9 পিৰ মান নাই ইয়াত পিৰ মান আমি লৈ লৈছোঁ পিৰ মান দি আছে কিমান পিৰ মান দি আছে 0 এৰ মান ইয়াত আছেনে আছে এৰ মান 8 ইয়াত এইটো নালাগে তেনেহ'লে আৰৰ মান লাগে আৰৰ মানো দি আছে ইয়াত নালাগে আৰু ইৰ মানো দি আছে 7 ইৰ মানো নালাগে গোটেইখিনি আমি নতুনকৈ পালোঁ আমাৰ কুৱেশ্যনত সুধিছিলে কি এইটোৰ আমাৰ কোড উলিয়াব দিছিলে তো কি কি দিছে SLULPTURE এইটোৰ কোড উলিয়াব লাগে তো এছৰ মান আমি কিমান পালোঁ এছৰ মান আমি 9 পাইছোঁ তেনেহ'লে 9 লিখি দিলোঁ এইটোৰ তলত এলৰ মান কিমান পাইছোঁ আমি এলৰ মান 6 পাইছোঁ 6 লিখি দিছোঁ ইউৰ মান কিমান পাইছোঁ আমি 3 পাইছোঁ ইউৰ মান 3 লিখি দিছোঁ এলৰ মান আমি পুনৰ 6 পাইছিলোঁ তেনেহ'লে 6 লিখি দিছোঁ পিৰ মান আমি 0 পাইছোঁ এইটো 0 তেনেহ'লে 0 লিখি দিছোঁ টিৰ মান আমি কিমান পাইছোঁ 1 পাইছোঁ ইউৰ মান আমি কিমান পাইছিলোঁ 3 পাইছিলোঁ আৰৰ মান আমি কিমান পাইছিলোঁ আৰৰ মান আমি 4 পাইছোঁ আৰু ইৰ মান আমি 7 পাইছোঁ তো আমাৰ উত্তৰটো এইটো হ'ব তো আমাৰ যি অপশ্যন দিয়া আছে এই অপশ্যনবোৰৰ কোনটোৰ লগত মিল আছে 9636 95 ইয়াত 6 নাই তাৰমানে এইটো কেঞ্চেল 9636 এইটোৰ লগত এইখিনি মিল আছে তাৰপিছত কি আছে 01347 01347 তো আমাৰ এইটো মিলি আছে মানে এইটো আমাৰ শুদ্ধ উত্তৰ আৰু বাকী এইবোৰ
94 আছে, আমাৰ ইয়াত 96 আছে, তো এইটো কেঞ্চেল আৰু এইটোতো কেঞ্চেলেই। তো এনেকুৱাকৈ আপোনালোকক উলিয়াব লাগিব যদি এনেকুৱাকৈ কোডিংবোৰ দিয়া থাকে। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। তো বলক আমি আন এটা প্ৰশ্ন আলোচনা কৰোঁ। তো বন্ধু বান্ধৱীসকল, এতিয়া এটা খুবেই ইণ্টাৰেষ্টিং প্ৰশ্ন লৈছোঁ। ইয়াত কি কৈছে চাওক, ইফ শাৰ্প ইজ কোডেড এজ 58034, অৰ্থাৎ শাৰ্পৰ যি কোড সেইটো যদি এইটো হয়, পুষৰ যদি কোড এইটো হয়, দেন ৰাছ ইজ কোডেড এজ, তেনেহ'লে আমি ৰাছক কোনটো কোড দি বুজাম। তো এইটোত চাওক গোটেইকেইটা কোড দিয়াই আছে, আমাক কেৱল এইটোৰ কোড উলিয়াব লাগে। তো প্ৰথমতে আমি এইটো SHARP এইটোৰ কোডটো লিখি লওক। কি আছিলে? 58034। তো ইয়াৰ পৰা আমাৰ যিকেইটা ৰিপিট হোৱা নাই সেইটো লিখি ল'ব লাগিব SHARP, গোটেইকেইটা ৰিপিটেই হোৱা নাই। তো প্ৰথমতে এছৰ মানটো আছে 5, এইচৰ মান আছে 8, এৰ মান আছে 0, আৰৰ মান আছে 3 আৰু পিৰ মান আছে 4। তাৰপিছত আমাক কি দিছে? পুছ এছ, অৰ্থাৎ পুছৰ কোডটো হৈছে এইটো, তেনেহ'লে PUSH, এইটোৰ কোডটো দি আছে 4658। তো ইয়াত আমাক কোনটো ৰিপিট হোৱা নাই সেইটো লাগে। আমাৰ ইয়াত পি আছে, পিৰ মান 4, এইটো নালাগে। ইউ লাগে, ইউ নাই যিহেতু, ইউৰ মানটো ইয়াৰ পৰা লৈ লওঁ 6, এছৰ মান ইয়াত আছে 5, এইটো নালাগে। এইচৰ মান ইয়াত 8 আছে, এইটো নালাগে। এইকেইটা আমাৰ মান পালোঁ, গোটেইকেইটা লেটাৰৰ মান পালোঁ। আমাক উলিয়াব দিছে কি? RUSH, এইটোৰ মান উলিয়াব দিছে। এইটোৰ মান কি? আৰৰ মান আমি কিমান পালোঁ? আৰৰ মান পালোঁ আমি 3, ইউৰ মান আমি কিমান পালোঁ? 6, এছৰ মান আমি কিমান পালোঁ? 5 আৰু এইচৰ মান আমি কিমান পালোঁ? 8। আমাৰ এনচাৰ হৈছে এইটো আমি অপশ্যনত ক'ত আছে চাওঁ, 3658। 3685 আছে, এইটো নহয়। 3586 আছে, এইটো নহয়। 3658 এইটো আমাৰ কাৰেক্ট এনচাৰ। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। তো এনেকুৱাকৈ কোডিং ডিকোডিঙৰ মেথবোৰ কৰিব লাগে। তো এতিয়া যিবোৰ শিকাই আছোঁ এইবোৰ এইটোতকৈ নেক্সট লেভেলৰ। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। এইখিনি বেছিক কাৰণ এইখিনি জনাটো অতিকৈ আৱশ্যক। তো এইখিনি পিছত বলক আমি অলপ ইয়াতকৈ হাৰ্ড লেভেলৰ প্ৰশ্ন আলোচনা কৰাৰ প্ৰয়াস কৰোঁ। তো বন্ধু বান্ধৱীসকল, এতিয়া এটা খুবেই ইণ্টাৰেষ্টিং প্ৰশ্ন লৈছোঁ। প্ৰশ্নটোত কি কৈছে চাওক, কৈছে ইফ A = 1, অৰ্থাৎ এৰ মান যদি 1 হয়, কেট = 6, অৰ্থাৎ কেটৰ মান যদি 6 হয়, দেন পুলিচ ইকুৱেল কিমান হ'ব সেইটো উলিয়াব দিছে। চাওক ইয়াত কৈছে কি এৰ মান 1, CATৰ মান 6, তেনেহ'লে পুলিচৰ মানটো কেনেকৈ উলিয়াম? এৰ মানটো দিয়া আছে 1, A1 হয়, আলফাবেটৰ প্ৰথমতে A আহে, এইটো 1 বুজি পাইছোঁ। CAT আমাৰ আলফাবেটৰ ৰুলছ অনুসৰি কিমান আছে? C2 3 নম্বৰত আহে, A2 1 নম্বৰত আহে আৰু T2 20 নম্বৰত আহে। কথা হ'ল আমাৰ এই গোটেইকেইটা যদি আমি প্লাছ কৰোঁ তেনেহ'লে কিমান পাম? 24 পাওঁ। কিন্তু আমাৰ ইয়াত 6 হৈছে, কেনেকৈ হ'ল? এইটো আমাক লাগে। চাওক আপুনি হয়তো ক'ব যে এইটোৰ লগত প্লাছ কৰি আৰু এইটোৰ লগত এইটো প্লাছ কৰিছে, মানে 2 আৰু এই 20ৰ মাজত 2 আৰু 0, অৰ্থাৎ 3 + 10 + 3 + 1 + 2 + 0 = আমাৰ 6 হৈছে। যদি আপুনি কৈছে এনেকুৱা কৈছে, তো প্ৰয়াস কৰোঁ আমাৰ পুলিচৰ লগত কিমান হয় আৰু তাৰে হিচাপে আমাৰ অপশ্যনত সেইটো এনচাৰ আছে নেকি? POLICE, এইটো পুলিচ। তো এই গোটেইকেইটাৰ যিবোৰ মান আছে সেইবোৰ আমি বহুৱাই চাওঁ। P কিমান নম্বৰত আহে? P আহে 16 নম্বৰত, প্লাছ O কিমান নম্বৰত আহে? 15 নম্বৰত আহে, প্লাছ L কিমান নম্বৰত আহে? L আহে 12 নম্বৰত, প্লাছ I কিমান নম্বৰত আহে? I আহে 9 নম্বৰত, প্লাছ C আহে 3 নম্বৰত আৰু E আহে 5 নম্বৰত। এই গোটেইকেইটাৰ এই মাজৰটো যদি প্ৰথমটো আৰু দ্বিতীয়টোৰ মাজৰ যদি আমি প্লাছ কৰি চাওঁ কিমান হয় চাওঁ। প্ৰথমতে আমাৰ কিমান আহিব? 7 + 5 আৰু 1 6 + 3 + 9 + 3 + 5। এই গোটেইকেইটাক যদি আমি প্লাছ কৰি কিমান পাম? 5 আৰু 3 8, 8 আৰু 9, এনেকৈ গোটেইখিনি প্লাছ কৰিলে আমি এনচাৰ পাম 33। আমাৰ 33 অপশ্যনত দিয়া আছে নেকি? নাই, তেনেহ'লে এইটো মেথড ৰং। তেনেহ'লে আমি এইটো কেনেকৈ 6 হ'ল? এইটোত কেটৰ মান 6 কেনেকৈ হ'ল? চাওক মই আপোনালোকক বুজাই দি আছোঁ। CAT = C3A1 আৰু T20 কৰিছে কি? ইয়াৰ ছিংগল মান আছে, এইটো লৈছে, এইটো ছিংগল মান আছে, এইটো লৈছে, আৰু এইটোৰ দুটা মান আছে যে তাৰে লেফ্টৰটো লৈছে। এই গোটেইকেইটা যদি লয় তেনেহ'লে কিমান হ'ব এনচাৰ? 6 হ'ব। এনচাৰটো 6 হৈছে। ঠিক তেনেদৰে আমি যদি পুলিচৰ ক্ষেত্ৰতো এই লেফ্টৰটো কেৱল এইটো নহয়, লেফ্টৰটো লওঁ, ইয়াৰ পৰা যদি 1 লওঁ 1 আহিল, ইয়াৰ পৰা যদি 1 লয় 1 আহিল, 1 + 1 প্লাছ ইয়াৰ পৰা যদি 1 লওঁ 1 আহিল। ইয়াত গোটেইকেইটা ছিংগল আছে, যদি গোটেইকেইটা ছিংগল নমাওঁ 9
প্লাছ 3 প্লাছ 5 ইকুৱেল কিমান হ'ব চাওক 9 10 তে 12 13 14 15 আৰু 5 20 20 আমাৰ অপশ্যনত আছে নেকি 29 22 20 আছে তেনেহ'লে আমাৰ উত্তৰটো কোনটো হ'ব এই 20 হ'ব এনেকুৱা আপোনালোকক কেৱল লজিক দেখুৱাহে উলিয়াব লাগে যে এইটো কেনেকৈ হ'ল কিয় হ'ল এইটো আপোনালোক উলিয়াব লাগে তো বুজি পাইছে কেতিয়া কোনটো ফৰ্মুলা ক'ত ইউজ হয় এইটো ক'ব নোৱাৰি এইটো আপোনালোকৰ ব্ৰেইনৰ স্পীডৰ কাম যে এইটো কেনেকৈ হ'ল তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে তো বলক আমি আন এটা প্ৰশ্ন আলোচনা কৰোঁ তো বন্ধু বান্ধৱীসকল এতিয়া আন এটা ইণ্টাৰেষ্টিং প্ৰশ্ন লৈছোঁ প্ৰশ্নটোত কি কৈছে চাওক ইফ এ ইকুৱেল 1 এৰ মান যদি 1 হয় এ এণ্ড ডি এণ্ডৰ মান যদি 18 হয় তেনেহ'লে বেটৰ মান কিমান হ'ব এইটো উলিয়াব দিছোঁ আৰু ইয়াত উত্তৰ আপোনালোকক 4টা অপশ্যন দিছে ইয়াৰ কোনটো শুদ্ধ হ'ব সেইটো কেনেকৈ উলিয়াব সেইটো চাওক এ ইকুৱেল 1 দি আছে বুজি পাইছোঁ এ এণ্ড ডিৰ মান 18 কেনেকৈ হ'ল এইটো প্ৰথমতে আমাক উলিয়াব লাগিব এ এন আৰু ডি এ কিমান নম্বৰত আহে 1 নম্বৰত আহে এনটো কিমান নম্বৰত আহে 14 নম্বৰত আহে আৰু ডিটো কিমান নম্বৰত আহে 4 নম্বৰত আহে আশা কৰোঁ সুন্দৰকৈ বুজি পাইছে এই গোটেইকেইটাক যদি আমি প্লাছ কৰোঁ তেনেহ'লে কিমান হয় 19 হয় কিন্তু আমাৰ অপশ্যনত দি আছে 18 তেনেহ'লে 19ৰ পৰা কিমান মাইনাছ কৰিলে আমি 18 পাম ধৰি লৈছোঁ এনেকুৱাকৈ ইয়াত মাল্টিপ্লাই কৰিলেতো নহয় মাল্টিপ্লাই কৰি যদি 14ৰ পৰা 4 মাইনাছ কৰোঁ তথাপিও আমাৰ 10 হৈ যায় কি কৰিছে ইয়াত গোটেইকেইটা প্লাছ কৰি ইয়াৰ পৰা 1 মাইনাছ কৰিছে অৰ্থাৎ ইয়াত কৰিছে কি এই 1 যিটো এইটো ভাৱেলৰ মানটো মাইনাছ কৰিছে মই আপোনালোকক একেবাৰে ডাইৰেক্ট কৈ আছোঁ কি কেনেকৈ কৰিছে টোটেল প্লাছ কৰি এই ভাৱেলৰ মান যিটো সেইটো মাইনাছ কৰিছে তাৰপিছত আমি এনচাৰ পালোঁ 18 সেইকাৰণে ইয়াত 18 হৈছে যদি এনেকুৱাকৈ কৰা হৈছে তেনেহ'লে বেটৰ মান কিমান হ'ব আৰু সেইটো উত্তৰ এই অপশ্যনত আছে নেকি সেইটো উলিয়াব লাগিব তেনেহ'লে বি এ টি এইটো বেটৰ বি আহে 2 নম্বৰত এ আহে 1 নম্বৰত আৰু টি আহে 20 অৰ্থাৎ 20 নম্বৰত আমাক কুৱেশ্যন মতে কি আছে এইটো গোটেইখিনি প্লাছ কৰি অৰ্থাৎ 23 প্লাছ কৰি তাৰে পৰা আমাক ভাৱেলৰ মান যিটো সেইটো মাইনাছ কৰিব লাগে তো ইয়াৰ পৰা যদি ভাৱেলৰ মানটো 1 মাইনাছ কৰি দিয়ে আমাৰ এনচাৰত কি আহিব 22 চাওক অপশ্যন 22 আছে নেকি 20 24 23 22 তেনেহ'লে অপশ্যন এ শুদ্ধ হৈ যাব এইটো নিয়মক কি কয় সাবষ্ট্ৰেকশ্যন অফ ভেলু অফ ভাৱেল অৰ্থাৎ ভাৱেলৰ যিটো মান সেইটো মাইনাছ কৰা ইয়াত কেৱল এ আছে কাৰণে 1 মাইনাছ কৰিছোঁ ইয়াত বেলেগ কিবা থাকিব পাৰে ইয়াত যদি বেলেগ কিবা থাকিলে হয় ধৰকচোন ই থাকিলে হয় তেনেহ'লে এইটোৰ মান আমি এই 23 পৰা এই ইৰ মান অৰ্থাৎ 5 মাইনাছ কৰিলোঁ হয় কিন্তু এ মানে 1 আছে 1 এৰ মান 1 সেইকাৰণে আমি 1 মাইনাছ কৰিছোঁ তো বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে তো এইখিনি আছিলে আজিৰ আলোচ্য বিষয় তো নেক্সট পাৰ্টত যদি টাইম পাওঁ তেনেহ'লে আমি ইয়াতকৈ হাৰ্ড লেভেলৰ প্ৰশ্ন আলোচনা কৰাৰ প্ৰয়াস কৰিম তো বন্ধু বান্ধৱীসকল গুৱাহাটী বিশ্ববিদ্যালয় B.Ed এণ্ট্ৰেঞ্চত এনেকুৱা প্ৰশ্ন সুধি থাকে তো আশা কৰোঁ আপোনালোকে কোনো এটা প্ৰশ্নই ভুলকৈ কৰি নাহিব কাৰণ যিমান পাৰোঁ মই আপোনালোকক সুন্দৰকৈ বুজাই দিয়াৰ প্ৰয়াস কৰি আছোঁ তো যদি বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে নিশ্চয় লাইক কৰিব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব তো বন্ধু বান্ধৱীসকল এতিয়াৰ কাৰণে বিদায় লৈছোঁ ধন্যবাদ